हेलो एवरीवन आज ब्रेकफास्ट खाब पराक एटा झटपट रेसिपि লৈ আহিছো তাৰ বাবে মই ৰিপুৰা চাউল একাপ ধুই লৈছো এটা বিলাহী এটা আলু পিয়াজ আৰু এটা জলকীয়া কাটি লৈছো তাৰ পিছত প্ৰেসাৰ কুকাৰটো গৰম হ'বলৈ দি তাত অকনমান তেল দি কেটামান গোটা জিৰা ফুটাই দিছো আৰু লং ইলাচি দালচিনি দি দিছো আপোনালোকে যদি গৰম মছলা পিছত ব্যৱহাৰ কৰে লং ইলাচি দালচিনি নিদিলেও হ'ব তাৰ পিছত হেখিনি ভজা যোৱাৰ পিছত পিয়াজ আৰু জলকীয়া দি পিয়াজ আৰু জলকীয়াখিনি ভজা যোৱাৰ পিছত মই আলুখিনি দি দিছো তাৰ পিছত সোৱাদ অনুসৰি তাত নিমখ হালধি আৰু অকনমান জিৰা গুৰি দিছো যেহেতু মই আৰু পিছত একো মছলা ব্যৱহাৰ নকৰো আলুখিনি ভজা যোৱাৰ পিছত বিলাহীখিনি দি পেলাই অকনমান সময় ভাজি পেলাই বিলাহীখিনি ভজা যোৱাৰ পিছত মই চাউলখিনি ধুই থোৱা চাউলখিনি দি দিছো চাউলখিনি অকনমান ভাজি লৈ তাত ধুনিয়াকৈ ইমানখিনি পৰিমাণত পানী লাগে সেইখিনি দি পেলাই হৈ গল আৰু এটা সিটি মৰাৰ পিছতে ৰাতিপুৱা খাব পৰা ব্ৰেকফাষ্ট ৰেডি হৈ গল খাবলৈও সোৱাদ লাগে পেটু ভৰে